নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱত। আৰু নাম বগৰীবাৰী গাঁৱত আজি ৰাভা সম্প্ৰদায়ৰ লোকসকলে আনন্দিত হৈ পৰিছে, আনন্দত নাচি বাগি আত্মহাৰা হৈছে। ইয়াৰ কাৰণ তেখেতলোকৰ দীৰ্ঘদিনীয়া দাবী আছিলে ৰাভা হাছঙৰ বাহিৰত থকা যিসকল ৰাভা সম্প্ৰদায়ৰ লোক তেখেতলোকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেখেতলোকে এটা পৰিষদ দাবী কৰিছিলে আৰু তাৰ পিছতে এই দাবীৰ প্ৰতি সঁহাৰি জনাইছে ৰাজ্য চৰকাৰে। আৰু ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে যোৱা 22 জুন 2025 তাৰিখে তেখেতলোকৰ এই দাবী পূৰ কৰিলে। আৰু ইয়াৰ পিছতে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা যিসকল ৰাভা সম্প্ৰদায়ৰ লোক তেখেতলোকে উৎফুল্লিত হৈ পৰিছে আৰু তেখেতলোকে নাচি বাগি ৰাজ্য চৰকাৰ বা ৰাজ্য চৰকাৰৰ যিসকল কেবিনেট মন্ত্ৰী তেখেতসকললৈ অভিনন্দন জ্ঞাপন কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱৰ দৃশ্য। আৰু নাম বগৰীবাৰী গাঁৱত এনেদৰেই ৰাভা উন্নয়ন দাবী সমিতিৰ বিষয়ববীয়াসকলৰ লগতে নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, তাৰ উপৰিও ৰাভা সম্প্ৰদায়ৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধি আজি একগোট হৈছে আৰু সকলোৱে চৰকাৰক আদৰণি জনাইছে। আৰু ইয়াতে আছে তেখেতলোকৰ এই সংগঠনসমূহৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত দিনবোৰত ৰাভা উন্নয়ন দাবী সমিতিৰ উদ্যোগত আৰু ৰাভা সম্প্ৰদায়ৰ কেইবাটাও সংগঠনৰ যৌথ সহযোগত এই প্ৰতিবাদ আৰম্ভ হৈছিলে। ৰাভা হাছঙৰ বাহিৰত থকা যিসকল ৰাভাসকলৰ উন্নয়নৰ কাৰণে এটা সুকীয়া ব্যৱস্থাৰ দাবী জনাইছিলে আৰু এই ব্যৱস্থাৰ প্ৰতি চৰকাৰে ইতিমধ্যে সঁহাৰি জনাইছে। আৰু আজি দেখা গৈছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে এই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱতো আপোনালোকে আনন্দ উৎসৱ উদযাপন কৰিছে আৰু চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। কি জনাব আজিৰ দিনটোত? হয়, আমি আজি সঁচাই আনন্দিত হৈছোঁ। আমি যোৱা 22 তাৰিখে আমাৰ অসম চৰকাৰৰ যি কেবিনেট, এই কেবিনেটে আমাৰ অনুমোদন জনালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়। আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰীদেৱক আমি অশেষ ধন্যবাদ জনাবৰ কাৰণে এইবোৰ আমি কৰিছোঁ। আৰু আমি যোৱাকালি আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ টংলাত আমি এখন প্ৰেছ মিট দিছিলোঁ আৰু তাতে আমি সিদ্ধান্ত লৈছিলোঁ যে প্ৰত্যেক জিলাৰ পৰা আমি সকলোকে জনাই দিছোঁ যে মানে সকলোৱে পুষ্প আদৰণি জনাবৰ কাৰণে প্ৰত্যেক জিলাৰ পৰা প্ৰেছ মিট যোগেদি। আৰু সেইকাৰণে আজি হয়তো প্ৰত্যেক জিলাতে সেই কাৰ্যসূচী লৈছে আৰু সেই কাৰ্যসূচীৰ দ্বাৰা আমি অসম চৰকাৰক আমি আদৰণি জনাইছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ অসম চৰকাৰে যি পুঁজি আগবঢ়াব সেই পুঁজিৰ থ্ৰুৱেদি আমি আমাৰ যিখিনি আমাৰ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা লোকসকলৰ যি পিছপৰা অৱস্থা, সেই পিছপৰা আমাৰ বিভিন্ন ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। ৰাজনৈতিক হওক, শৈক্ষিক দিশতেই হওক, সাংস্কৃতিক দিশতেই হওক, আমি সকলো দিশতে আমি আচলতে ৰাভাসকলে পিছপৰা। সেইটোৰ কাৰণে আমি পৰিষদখন দাবী কৰি আহিছিলোঁ ৰাভা হাছঙৰ বাহিৰত। আৰু সেয়া আমাৰ মুখ্যমন্ত্ৰীদেৱে আমাৰ কথা ৰাখিলে। আৰু লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱেও এই ক্ষেত্ৰত আমাক বহুত সহায় সহযোগিতা আগবঢ়াই আহিছে। তেখেতকো আমি পৰহি দিনাখন তেখেতক আমি লগ কৰিছোঁ আৰু তেখেতক আমি আদৰণি জনাইছোঁ। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা দেৱকো আমি 8:10 মিনিটত তেখেতক আমি সাক্ষাৎ কৰি পেলাই তেখেতকো আমি আদৰণি জনাই আহিছোঁ। আৰু তেখেতে খুব হেৰি হৈছে, তেখেতে কৈছে আমাক যে মই যি কথা দিছিলোঁ আমি কথা ৰাখিলোঁ মই, সেইকাৰণে আমি মুখ্যমন্ত্ৰীদেৱক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ হাছঙৰ যি কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱেও এই ক্ষেত্ৰত আমাক বহুত সহায় সহযোগিতা কৰি আহিছে। আৰু লগতে আমাৰ ডক্টৰ ৰণোজ পেগু ছাৰো WBTৰ যি মন্ত্ৰী, তেখেতেও আমাক সহায় সহযোগিতা কৰি আহিছে। তেখেতকো আমি পুষ্প আদৰণি জনাইছোঁ। আৰু লগতে আমাৰ এই অসমৰ হেল্থ মিনিষ্টাৰ অশোক সিংঘালদেৱকো আমি আমাৰ শোণিতপুৰ জিলাৰ তৰফৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন জনাইছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ যি পিছ পৰি আছোঁ আমি, আমাৰ যিটো এটা তেওঁলোকে এটা পুঁজি দিব, সেই পুঁজিৰ দ্বাৰা আমি ৰাভা লোকসকলক আমি সকলো দিশতে আমি আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশাবাদী। হয়, ইতিমধ্যে শুনিলে ৰাজ্য চৰকাৰে কথা দি কথা ৰাখিলে আৰু তাৰ কাৰণে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাভা সম্প্ৰদায়ৰ প্ৰতিটো সংগঠন। আৰু সকলোৱে এনেদৰে আনন্দ উৎসৱ উদযাপন কৰিছে আৰু লগেদি চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু ইয়াতে আছে এই সংগঠনসমূহৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, সঁচাকৈ আমি আনন্দিত। আমাৰ
ৰাভা হাছঙৰ বাহিৰৰ যিখিনি ৰাভা লোকসকলৰ কাৰণে যিটো উন্নয়ন পৰিষদখন চৰকাৰে আমাক অনুমোদন জনালে তাৰ বাবে আমি নথৈ আনন্দিত। আৰু ৰাভা হাছঙৰ বাহিৰৰ আমাৰ যিমানখিনি ৰাভা লোকৰ যি সমস্যা আছিল সেই সমস্যাবিলাক কিছু হ'লেও দূৰ হ'ব বুলি আমি ভাবোঁ। আৰু আমাৰ এই ৰাভা লোকসকলৰ যিখিনি ৰাভা হাছঙৰ বাহিৰৰ লোকসকলৰ যিটো শৈক্ষিক ৰাজনৈতিক আৰু যিমানখিনি সমস্যা আছে এই উন্নয়ন পৰিষদখনৰ দ্বাৰা মানে কিছু হ'লেও মানে উন্নয়ন হ'ব বুলি আমি ভাবিছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আশাবাদী চৰকাৰে যি ব্যৱস্থা লৈছে ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ কাৰণে, আৰু ইয়াৰ জৰিয়তে তেখেতলোকে কিছু উন্নয়নৰ বাট দেখিবলৈ পাব বুলি আজি আশা প্ৰকাশ কৰিছে আৰু চৰকাৰক কৃতজ্ঞতা জনাইছে। আৰু ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও চমুকৈ কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ নাম বগৰীবাৰী গাঁৱত, কি ক'ব? হয়, আজি আমাৰ খুব ভাল লাগিছে। আজি আমি আনন্দত উৎফুল্লিত হৈছোঁ, যিহেতু যোৱা 22 জুন তাৰিখে যিহেতু অসম চৰকাৰৰ যি কেবিনেটত ৰাভা হাছঙৰ বাহিৰত থকা যি ৰাভাসকলৰ যি উন্নতিৰ দিশত আগবাঢ়ি যাবৰ কাৰণে যি অনুমোদন দিলে, তো তাক লৈ আমি সকলো শোণিতপুৰ জিলাৰ ৰাভা ৰাইজসকলে আমি বহুত উৎফুল্লিত হৈছোঁ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াদেৱক আমি যথেষ্টখিনি আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ জনজাতি মন্ত্ৰী ৰুণোজ পেগু ডাঙৰীয়াকো আমি যথেষ্টখিনি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱকো আমি যথেষ্টখিনি ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী বিষয়ববীয়াৰ এটাই আজি চৰকাৰলৈ আবেদন যে চৰকাৰে যি কথা দিছিলে কথা ৰাখিছে, আৰু তাৰ কাৰণে চৰকাৰকো তেখেতলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু ইয়াতে আছে ৰাভা মহিলা সংগঠনৰ বিষয়ববীয়াসকলো আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে আজি এক উৎসৱমুখৰ পৰিৱেশ, কিয়নো প্ৰাপ্য বিচাৰি পালে উৎসৱমুখৰ পৰিৱেশ হয়, আৰু তাৰে যেন ইয়াত প্ৰতিফলন ঘটিছে। হয়, আমি শোণিতপুৰবাসী লগতে অসমবাসী আমি উৎফুল্লিত, কিয়নো আজি 12 বছৰ ধৰি আমি দীৰ্ঘদিনীয়া এটা দাবী কৰিছিলোঁ ৰাভা উন্নয়ন পৰিষদ। এই ৰাভা উন্নয়ন পৰিষদ আমি যাতে এতিয়া পাইছোঁ। যোৱা 22 জুনত আমাৰ ৰাভা উন্নয়ন পৰিষদ আমাৰ কেবিনেটে পাছ কৰিছে। তাৰ কাৰণে সকলো আমি শোণিতপুৰবাসী বহুত উৎফুল্লিত। গতিকে আমাৰ অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ মৰমৰ আৰু সন্মানৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সন্মান যাচিছোঁ। আৰু ভৱিষ্যত যাতে আমাৰ ৰাভাসকলৰ কাৰণে এনেকৈ কাম কৰি যায় আৰু অসমৰ কাৰণে ভাল উন্নয়নৰ কাৰণে কাম কৰে, তাৰ বাবে তেখেতক আশীৰ্বাদ কৰিছোঁ আৰু ইয়াৰ পৰা নমস্কাৰ কৰিছোঁ। কিয়নো হাছঙত আগতে ৰাভাসকলৰ স্বীকৃতি পাইছিল, সকলো উন্নয়নমূলক কাম তাতেই হৈছিল। আমাৰ ইয়াতে ৰাভা হাছঙৰ বাহিৰত যিসকল আমি ৰাভা আছিলোঁ, আমি সকলো উন্নয়নৰ পৰা আমি বঞ্চিত হৈছিলোঁ। গতিকে এতিয়া আমি আশা কৰিছোঁ সৰ্বাংগীন দিশত যিখিনি আমি উন্নয়নৰ কাৰণে আমি বিত্তীয় সাহায্য পাম, সেই সাহায্যৰে যাতে আমাৰ হাছঙৰ বাহিৰত থকা আমাৰ ৰাভা ৰাইজ উপকৃত হ'ম। মই ইয়াকে ক'লোঁ, জয় ৰাভা হাছং, জয় ৰাভা পৰিষদ। ধন্যবাদ। কি ক'ব আজিৰ দিনটোত অনুভৱ কেনেকুৱা? বহুত ভাষাৰে বুজাব নোৱাৰা অনুভৱ হৈছে আমাৰ। আমি অসম চৰকাৰৰ ওচৰত চিৰকৃতজ্ঞ, আমি ৰাভা ৰাইজে। কি ক'ব বাইদেউ? আজি বহুত ভাল লাগিছে। তেখেতক একদম আমাৰ এইফালৰ পৰা একদম শতকোটি প্ৰণাম। গোটেই যিমানখিনি আমাৰ ৰাভা জাতি আছে, ৰাভা জাতিৰ হৈ তেখেতক আমি একদম উষ্ম আদৰণি জনাইছোঁ। আৰু আগন্তুক দিনক যাতে সিহঁতে আমাক এনেধৰণে উন্নয়নৰ দিশত কামবিলাক আগবঢ়াই নিয়ে, সেইটোৱে ধন্যবাদ জনাইছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, যোৱা 22 তাৰিখে আমাৰ কেবিনেট ডিচিশ্যনত আমাৰ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা লোকসকল, ৰাভা ৰাইজৰ কাৰণে যি অনুমোদন দিলে ডেভেলপমেণ্ট কাউন্সিল, সেই ডেভেলপমেণ্ট কাউন্সিলক আমি আদৰিছোঁ। ভাল লাগিছে। প্ৰথম দাবীটো আছিলে আমাৰ 6 চিডুল ৰাভা হাছংখনক 6 চিডুলত অন্তৰ্ভুক্ত কৰিব লাগে। ছেকেণ্ডলি আমাৰ দাবী আছিলে ৰাভা ডেভেলপমেণ্ট কাউন্সিল। আমাৰ ৰাভা ডেভেলপমেণ্ট কাউন্সিল ইতিমধ্যে 22 তাৰিখে অনুমোদন দিলে। এতিয়া আমাৰ নেক্সট পৰ্যায়ত আমি আন্দোলন হৈ থাকিব, আমাৰ প্ৰটেষ্ট থাকিব, আমাৰ ৰাভা হাছংখনত 6 চিডুলত অন্তৰ্ভুক্ত কৰিব লাগে।
হয় ইতিমধ্যে শুনিলে প্ৰাপ্যৰ যেন শেষ নহয় তেখেতলোকে এই কথা আজি স্পষ্ট কৰিছে চৰকাৰে যি কথা দিছিলে কথা ৰাখিছে তাৰ পিছতো তেখেতলোকৰ দাবী কেইবাটাও আছিলে যদি সম্পূৰ্ণ দাবী এতিয়াও ফলপ্ৰসূ হোৱা নাই তাৰ কাৰণে কিন্তু এই সংগ্ৰাম অব্যাহত থাকিব ৰাভা ছাত্ৰ সন্থাৰ নেতাকৰ্মীসকলে ইয়াৰ পৰা এই কথা আজি সদৰি কৰিছে চৰকাৰে যিখিনি কৰিছে তাৰ কাৰণে এইখিনি কৃতজ্ঞতা জনোৱা হ'ল আৰু যিখিনি কৰাৰ বাকী আছে তাৰ কাৰণে চৰকাৰ আন্দোলনৰ মুখামুখি হ'ব লাগিব এই কথা কিন্তু আজি স্পষ্ট হৈ পৰিছে আৰু আমি দেখুৱালো সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাম বগৰীবাৰী গাঁৱৰ দৃশ্য আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই নাম বগৰীবাৰী গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ